Welcome to Ranjita's videos. মোৰ মৰমৰ ছাত্ৰ ছাত্ৰী আজি আপোন দেশৰ কথা কিতাপৰ অধ্যায় 3 প্ৰাগজ্যোতিষ ৰাজ্যৰ প্ৰখ্যাত ৰজাসকল অধ্যায়ৰ প্ৰশ্নৰ উত্তৰ আলোচনা কৰিম। চেনেলত নতুনকৈ আহিছে যদি চেনেল সাবস্ক্ৰাইব কৰি থৈ দিব। নতুন ভিডিঅ'ৰ নটিফিকেশন পাই থাকিব। ভিডিঅ' ভাল লাগিলে লাইকও কৰিব। আজিৰ ভিডিঅ' আলোচনা কৰোঁ। প্ৰশ্নাৱলী নম্বৰ 1 প্ৰশ্ন মহিৰং দানৱৰ সময়ত অসমৰ নাম কি আছিল? উত্তৰ মহিৰং দানৱৰ সময়ত অসমৰ নাম প্ৰাগজ্যোতিষ আছিল। নম্বৰ 2 কুৱেশ্যন কিৰাতসকল কি জাতিৰ লোক আছিল? এনসাৰ কিৰাতসকল মংগোলীয় জাতিৰ লোক আছিল। নম্বৰ 3 কুৱেশ্যন কিৰাতসকলক কি নামেৰে জনা গৈছিল? এনসাৰ কিৰাতসকলক ঘটক কিৰাত বা ঘটক অসুৰ নামেৰে জনা গৈছিল। নম্বৰ 4 প্ৰশ্ন পৌৰাণিক আখ্যান মতে নৰকৰ পিতৃ কোন আছিল? এনসাৰ পৌৰাণিক আখ্যান মতে নৰকে বৰাহৰূপী বিষ্ণুৰ আৰু ভূমি দেৱীৰ গৰ্ভত জন্ম লাভ কৰিছিল। আমাক প্ৰশ্ন সোধা হৈছিল পৌৰাণিক আখ্যান মতে নৰকৰ পিতৃ কোন আছিল? পৌৰাণিক আখ্যানৰ মতে নৰকৰ পিতৃ বৰাহৰূপী বিষ্ণু আছিল বুলিও লিখিব পাৰিবা। ঠিক আছে। নম্বৰ 5 কুৱেশ্যন ভগদত্তৰ জীয়েক ভানুমতীক কোনে বিয়া কৰাইছিল? উত্তৰ ভগদত্তৰ জীয়েক ভানুমতীক কৌৰৱ ৰজা দুৰ্যোধনে বিয়া কৰাইছিল। নম্বৰ 6 কুৱেশ্যন বৰ্তমান অসমৰ কোনখন জিলাক কেন্দ্ৰ কৰি বাণ ৰজাৰ ৰাজ্য আছিল? এনসাৰ বৰ্তমান অসমৰ দৰং জিলাক কেন্দ্ৰ কৰি বাণ ৰজাৰ ৰাজ্য আছিল। নম্বৰ 7 কুৱেশ্যন বাণ ৰজাৰ জীয়েক উষাৰ বান্ধৱী গৰাকীৰ নাম কি আছিল? এনসাৰ বাণ ৰজাৰ জীয়েক উষাৰ বান্ধৱী গৰাকীৰ নাম চিত্ৰলেখা আছিল। 8 নং প্ৰশ্ন অনিৰুদ্ধ কোঁৱৰ কাৰ নাতিয়েক আছিল? এনসাৰ অনিৰুদ্ধ কোঁৱৰ শ্ৰীকৃষ্ণৰ নাতিয়েক আছিল। নম্বৰ 9 প্ৰশ্ন ঘটোৎকচ কোন ৰাজ্যৰ ৰজা আছিল? এনসাৰ ঘটোৎকচ প্ৰাচীন হিড়িম্বাপুৰৰ ৰাজ্যৰ ৰজা আছিল। নম্বৰ 10 কুৱেশ্যন বব্ৰুবাহন কাৰ পুত্ৰ আছিল? এনসাৰ বব্ৰুবাহন তৃতীয় পাণ্ডৱ অৰ্জুনৰ পুত্ৰ আছিল। 11 প্ৰশ্ন ৰজা ভগদত্তই কি কাৰণত দীঘলী পুখুৰী খন্দাইছিল? ৰজা ভগদত্তই জীয়েক ভানুমতীৰ স্বয়ম্বৰ উপলক্ষে দীঘলী পুখুৰী খন্দাইছিল। 12 নং প্ৰশ্ন পৃথিৱীৰ 4টা প্ৰাচীন সভ্যতাৰ নাম লিখা। উত্তৰ পৃথিৱীৰ 4টা প্ৰাচীন সভ্যতাৰ নাম হ'ল 1 নং হিন্দু সভ্যতা, 2 নং হৰপ্পা সভ্যতা, 3 নং মায়া সভ্যতা, 4 নং বৈদিক সভ্যতা, 5 নং চৈনিক সভ্যতা, 6 নং ইজিপ্তীয় সভ্যতা। তোমালোকে ইয়াৰে পৰা 4টা লিখিবও পাৰিবা, নহ'লে তোমালোকে 6টা লিখি থৈ দিবা, লগতে মুখস্থও কৰিবা। এতিয়া আমি আলোচনা কৰিম 13 নং প্ৰশ্ন নৰকাসুৰ আৰু ভগদত্তৰ ৰাজত্ব কালত অসমৰ সীমা কি আছিল লিখা। উত্তৰৰ কাৰণে তোমালোকে কিতাপ ওলাই ল'বা। পশ্চিম সীমা কৰতোৱা নৈ আছিল, উত্তৰ সীমা তিব্বত আছিল, চীনৰ কিছু অংশ নেপাল ভূটান আদি প্ৰাগজ্যোতিষ ৰাজ্যৰ ভিতৰুৱা আছিল বুলি জনা যায়। তোমালোকে নিজৰ উত্তৰ বহীত লিখিবা। ঠিক আছে। এতিয়া আমি 14 নং প্ৰশ্নৰ উত্তৰ আলোচনা কৰিম। নম্বৰ 14ত প্ৰশ্ন দিয়া হৈছে ৰজা ভগদত্তৰ বিষয়ে চমুৱাই লিখা। উত্তৰৰ কাৰণে তোমালোকে কিতাপ ওলাই ল'বা। কিতাপত চোৱা ভগদত্ত ইয়াত আছে। নৰক ৰজা পুতেক ভগদত্ত ভাৰতৰ ভিতৰত এজন বিখ্যাত ৰজা আছিল। ভগদত্তৰ জীয়েক ভানুমতীক কৌৰৱ ৰজা দুৰ্যোধনলৈ বিয়া দিয়ে। কুৰুক্ষেত্ৰৰ যুদ্ধত ভগদত্তই জোঁৱায়েক দুৰ্যোধনৰ ফলীয়া হৈ ৰণ কৰে। তেওঁ চীন আৰু কিৰাত সৈন্য আৰু বহুত হাতী লৈ এই যুদ্ধত যোগ দিয়ে। সেই সময়ত ৰজা ভগদত্ত বুঢ়া। তেওঁৰ চকুৰ ভ্ৰূ ওলমি পৰাত পাটৰ কাপোৰৰ সৰু পটিৰে সেই ভ্ৰূ বান্ধি লৈ তেওঁ হাতীৰ ওপৰৰ পৰা ৰণ কৰিছিল। ভগদত্তৰ ৰণ নৈপুণ্য আৰু বীৰত্বত পাণ্ডৱ সেনা বৰ বিমূৰত পৰে। অৱশেষত শ্ৰীকৃষ্ণৰ ইংগিত মতে অৰ্জুনে কাঁড় মাৰি তেওঁৰ ভ্ৰূৰ পটি কাটি দিয়ে আৰু ভ্ৰূ ওলমি পৰি চকু ঢাকি ধৰাত তেওঁ দৃষ্টিহীন হয়। তেতিয়া অৰ্জুনে তেওঁক বধ কৰে। তোমালোকে নিজৰ উত্তৰ বহীত
উত্তৰ লিখিবা। এতিয়া আমি আলোচনা কৰোঁ 15 নং প্ৰশ্নত দিয়া হৈছে ঊষা আৰু অনিৰুদ্ধৰ বিবাহৰ কাহিনীটো নিজৰ ভাষাৰে লিখা। বাণ ৰজাৰ কেইবাজনো পুত্ৰ আৰু ঊষা নামেৰে এজনী কন্যা আছিল। বাণে ৰাজধানীৰ পৰা অলপ আঁতৰত অগ্নিগড় নামেৰে এটা দুৰ্ভেদ্য গড়ৰ ভিতৰত ধুনীয়া অট্টালিকা সাজি ঊষাক থাকিবলৈ দিছিল। মন্ত্ৰী কুম্ভাণ্ডৰ জীয়েক চিত্ৰলেখা ঊষাৰ সখীয়েক আছিল। ঊষাৰ এদিন সপোনত এজন ধুনীয়া কোঁৱৰ দেখি মুগ্ধ হ'ল আৰু তেওঁক স্বামী বৰিলে। সাৰ পাই উঠি ঊষাই সপোন কোঁৱৰক পাবলৈ ব্যাকুল হ'ল। তেওঁ হৈছে দ্বাৰকাৰ শ্ৰীকৃষ্ণৰ নাতিয়েক অনিৰুদ্ধ কোঁৱৰ। ঊষাৰ সখীয়েক চিত্ৰলেখাই হৰণলুকি নামৰ মায়াৰ বলত দ্বাৰকালৈ গৈ অনিৰুদ্ধ কোঁৱৰক আনিলে আৰু তেওঁৰ লগত ঊষাক বিয়া দিলে। পাছত বাণে সকলো কথা জানিব পাৰি বৰ খং কৰিলে আৰু অনিৰুদ্ধ কোঁৱৰক বন্দী কৰি থলে। এই খবৰ পাই শ্ৰীকৃষ্ণই সৈন্য সামন্ত লৈ বাণৰ ৰাজ্য আক্ৰমণ কৰিলে। শ্ৰীকৃষ্ণ আৰু বাণৰ ৰণ লাগিল। এই ৰণত বাণৰ সপক্ষে স্বয়ং মহাদেৱেও যুদ্ধ কৰিলে, কিন্তু তথাপি বাণৰেই পৰাজয় ঘটিল। বাণে অনিৰুদ্ধক মুকলি কৰি দি ঊষাক তেওঁৰ হাতত সমৰ্পণ কৰিলে। এই যুদ্ধকেই বহুতে হৰিহৰৰ যুদ্ধও বোলে। তোমালোকেও নিজৰ উত্তৰ বহীত লিখিবা। এতিয়া আমি আলোচনা কৰোঁ 16 নং প্ৰশ্নত দিয়া হৈছে চমু টোকা লিখা ঘটোৎকচ আৰু বব্ৰুবাহন। ঘটোৎকচ প্ৰাচীন হিড়িম্বাপুৰৰ ৰজা আছিল। ঘটোৎকচ হিড়িম্বাপুৰৰ বৰ্তমান নাম ডিমাপুৰ। দ্বিতীয় পাণ্ডৱ ভীমে প্ৰাচীন অসমৰ এগৰাকী কন্যা হিড়িম্বাক বিয়া কৰাইছিল। ঘটোৎকচ এই হিড়িম্বা আৰু ভীমৰ পুত্ৰ। ঘটোৎকচ এজন বীৰ আছিল আৰু কুৰুক্ষেত্ৰৰ যুদ্ধত পাণ্ডৱৰ ফলীয়া হৈ যুদ্ধ কৰিছিল। যুদ্ধত তেওঁক কোনোমতে বলে নোৱাৰি বীৰ শ্ৰেষ্ঠ কৰ্ণই শেষত একাগ্নি বাণ ঘটোৎকচক বধ কৰে। বড়োসকলে নিজকে ঘটোৎকচৰ বংশধৰ বুলি কয়। তোমালোকেও উত্তৰ বহীত লিখিবা। এতিয়া আমি আলোচনা কৰোঁ বব্ৰুবাহন। বব্ৰুবাহন চমু টোকাত লিখিবা। বব্ৰুবাহন তৃতীয় পাণ্ডৱ অৰ্জুনৰ পুত্ৰ আছিল। অৰ্জুন আৰু চিত্ৰাংগদাৰ সন্তানৰ নাম বব্ৰুবাহন। এবাৰ পাণ্ডৱে অশ্বমেধ যজ্ঞ কৰি মেলি দিয়া ঘোঁৰাটো বব্ৰুবাহনে ধৰি ৰাখিছিল। ঘোঁৰাটোৰ ৰক্ষক হৈ লগে লগে অহা অৰ্জুনে ঘোঁৰা মোকলাবলৈ বব্ৰুবাহনৰ সৈতে যুঁজ দিলে। পিতা পুত্ৰ এই ৰণত বব্ৰুবাহনে অৰ্জুনক পৰাজিত কৰিছিল। শৰবিদ্ধ হৈ অৰ্জুনৰ মৃত্যু হোৱাত বব্ৰুবাহনে দেউতাকৰ বুকুত মৃত সঞ্জীৱনী মণি থৈ পুনৰ জীয়াই তুলিছিল। তোমালোকেও নিজৰ উত্তৰ বহীত লিখি থৈ দিবা। ঠিক আছে। 17 নং প্ৰশ্নত দিয়া হৈছে ৰজা নৰকৰ ৰাজত্ব কালৰ বিষয়ে বুজাই লিখা। নৰক বৰ প্ৰখ্যাত আৰু বিক্ৰমী ৰজা আছিল। প্ৰাগজ্যোতিষপুৰ নগৰখন এওঁ সুৰক্ষিত কৰি সজাই লৈছিল। নীলাচল পাহাৰৰ ওপৰত কামাখ্যা দেৱীৰ মন্দিৰ প্ৰথমে এওঁৱে সজায়। বৰ্তমান গুৱাহাটীৰ নৰকাসুৰ পৰ্বত আৰু কামাখ্যা পৰ্বতলৈ উঠি যোৱা নৰকাসুৰৰ আলিয়ে নৰকাসুৰ নামটি মনত পেলায়। কামাখ্যা দেৱীৰ আশীৰ্বাদৰ পৰা বঞ্চিত হৈ নৰকে অত্যাচাৰী হৈ পৰিল। তেওঁ এবাৰ দেৱৰাজ ইন্দ্ৰৰ মাক অদিতিৰ কাণৰ অলংকাৰো চুৰ কৰি প্ৰাগজ্যোতিষপুৰলৈ লৈ আহিল। ভগৱান বিষ্ণু এই সময়ত কৃষ্ণ ৰূপে অৱতাৰ লৈ দ্বাৰকাত আছিল। দেৱতাসকলে নৰকৰ অত্যাচাৰৰ পৰা ৰক্ষা কৰিবলৈ কৃষ্ণক সাতনি ধৰিলেগৈ। নৰকৰ অত্যাচাৰ বন্ধ কৰিবলৈ কৃষ্ণ প্ৰাগজ্যোতিষপুৰলৈ আহিল আৰু নৰকৰ সৈতে যুঁজ দিলে। যুদ্ধত নৰক কৃষ্ণৰ হাতত নিহত হ'ল। গুৱাহাটীত থকা নৰকাসুৰ পাহাৰে নৰক ৰজাৰ কথা মনত পেলাই দিয়ে। তোমালোকেও নিজৰ উত্তৰ বহীত লিখি থৈ দিবা। ঠিক আছে। 18 নং প্ৰশ্ন চোৱা ভীষ্মক ৰজাৰ ৰাজত্বকালত হোৱা শ্ৰীকৃষ্ণ আৰু ৰুক্মিণী দেৱীৰ বিবাহৰ কাহিনীটো বহলাই লিখা। উত্তৰৰ কাৰণে তোমালোকে কিতাপ ওলাই ল'বা। অসমৰ পূব দিশে ভীষ্মক নামেৰে এজন ধাৰ্মিক ৰজাই ৰাজত্ব কৰিছিল। তেওঁৰ ৰাজ্যখনৰ নাম কুণ্ডিল ৰাজ্য আৰু ৰাজধানীৰ নাম কুণ্ডিল নগৰ আছিল। এই নগৰখন হেনো স্বৰ্গৰ ইন্দ্ৰপুৰীৰ দৰে বিতোপন আছিল। বৰ্তমানৰ শদিয়াতে আগৰ কুণ্ডিল নগৰ আছিল বুলি মানুহৰ বিশ্বাস। বৰ্তমানৰ কুণ্ডিল পানী নামৰ নদীয়ে কুণ্ডিল ৰাজ্যৰ স্মৃতি সোঁৱৰাই দিয়ে। ভীষ্মক ৰজাৰ 5 জন পুত্ৰ আৰু ৰুক্মিণী নামেৰে এজনী কন্যা আছিল। দ্বাৰকাৰ প্ৰতি শ্ৰীকৃষ্ণৰ ৰূপ লাৱণ্য আৰু মহিমাৰ কথা শুনি ৰুক্মিণীয়ে তেওঁক স্বামী হিচাপে পাবলৈ ইচ্ছা কৰিছিল।
কিন্তু ককায়েক ৰুক্মীণীয়ে তেওঁক ৰজাক শিশুপালতহে বিয়া দিবলৈ স্থিৰ কৰিছিল। ৰুক্মীণীয়ে সকলো কথা জনাই বেদনিধি নামৰ ব্ৰাহ্মণ এজনক শ্ৰীকৃষ্ণৰ ওচৰলৈ পঠিয়াই দিলে। শ্ৰীকৃষ্ণ ৰথ লৈ ততালিকে কুন্দিল নগৰ পালে আৰু ছেক চাই ৰুক্মীণীক ৰথত তুলি লৈ দ্বাৰকাৰ ফালে যাত্ৰা কৰিলে। মদগৰ্ভী ৰুক্মীৰ আৰু শিশুপালে আগচি তেওঁৰ লগত যুদ্ধ কৰিলে, কিন্তু যুদ্ধত তেওঁলোক পৰাস্ত হ'ল। শ্ৰীকৃষ্ণ আৰু ৰুক্মীণী দেৱী দ্বাৰকা পালেগৈ আৰু তাত তেওঁলোকৰ বিবাহ কাৰ্য সম্পন্ন হ'ল। তোমালোকেও নিজৰ উত্তৰ বহীত উত্তৰ লিখি থৈ দিবা, ঠিক আছে? আশা ৰাখিছোঁ মৰমৰ ছাত্ৰ-ছাত্ৰী তোমালোকে আজিৰ ভিডিঅ' বুজি পাইছা বুলি। নতুনকৈ আহিছা যদি চেনেল ছাবস্ক্ৰাইব কৰি থৈ দিবা, নতুন নতুন ভিডিঅ'ৰ নটিফিকেশ্যন পাই থাকিবা। আজি মই ইয়াতে সমাপ্ত কৰিলোঁ। আকৌ লগ পাম আমি নতুন ভিডিঅ'ত। ভিডিঅ' ভাল লাগিলে লাইকো কৰিবা। আজিৰ কাৰণে ধন্যবাদ।